সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ মাঘ মাহৰ 26 তাৰিখ ৰবিবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ 9 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ দ্বাদশী তিথি, ৰাত্ৰি 8:05 চলি থাকিব। আজি নক্ষত্ৰ হৈছে আদ্ৰা নক্ষত্ৰ, সন্ধিয়া 6:44 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 6:08 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:07 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মিথুন ৰাশি, বৈশ্য বৰ্ণ হ'ব মতান্তৰে শূদ্ৰ বৰ্ণ, মনুষ্যগণ সাপৰ অস্থি মাহেন্দ্ৰ যোগ হ'ব, অস্তোত্তৰী মতে চন্দ্ৰৰ দশা আৰু বিংশোত্তৰী মতে ৰাহুৰ দশা লাভ কৰিব। কিন্তু সন্ধিয়া 6:44 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱগণ বৰাহৰ অস্থি আৰু বিংশোত্তৰী মতে বৃহস্পতিৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব, মতান্তৰে 15 দিনীয়া বেচা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 3:46 পৰা 5:10 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি ৰাতিপুৱা 6:45 পৰা 9:45 গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হয় সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি আনক দান পুণ্য কৰা দেখা যাব। অৱশ্যে আনক কিবা বয় বস্তু দি এই ৰাশিৰ ব্যক্তিসকলে মানসিক শান্তি লাভ কৰাও দেখা যাব। ইয়াৰ বাহিৰে ধন সম্বন্ধীয় যদি কিবা সমস্যা আপোনাৰ চলি আছিল সেই সমস্যাবোৰ আজি অৱশ্যে কিছু নোহোৱা হ'ব। গতিকে ধন টকা পইচাৰ বৰ বিশেষ আজি অভাৱ নাথাকে, কিন্তু আপুনি যিমান পাৰে কোনোবা বিশ্বাসযোগ্য ব্যক্তিৰ পৰা সহায় নতুবা উপদেশ লোৱাৰ চেষ্টা কৰক। আজি সেই সহায় নতুবা উপদেশে আপোনাক বিশেষ সহায় কৰা কোনো ক্ষেত্ৰত দেখা যাব। লগতে পাৰিবাৰিক ক্ষেত্ৰতো দিনটো আজি শুভ আৰু সন্ধিয়াৰ সময়খিনি হয়তো ক'ৰবাত আপোনাৰ ওলাই যাবলৈ মন যাব পাৰে। সন্ধিয়াৰ সময়খিনি ঘৰত থকাৰ বিপৰীতে এই ৰাশিৰ ব্যক্তিসকলে ক'ৰবাত ফুৰিব যাব বিচৰা দেখা যাব। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত কিন্তু আপুনি প্ৰিয়জনৰ কথা শুনিব লাগিব, কাৰণ প্ৰিয়জনে যি ভাল পায় আপুনি হয়তো তেনে কাম বনো কৰিবলগীয়া হ'ব পাৰে, নহ'লে অকণমান খং কৰা প্ৰিয়জনে দেখা যাব। ইয়াৰ বাহিৰে নিজৰ আশাবোৰ পূৰণ কৰিবলৈ এই ৰাশিৰ ব্যক্তিসকল আজিৰ দিনটোত খুব অগ্ৰসৰ হোৱা দেখা যাব। গতিকে কেনেকৈ নিজৰ আশা নিজৰ ইচ্ছাবোৰ পূৰণ কৰিব পাৰি সেই বিষয়ত এই ৰাশিৰ ব্যক্তিসকল আজি খুব এক্টিভ থকা দেখা যাব। আজি সংগীত শুনিবলৈ আপোনাৰ মন যাব, বিশেষকৈ মনে ভাল পোৱা আজি সংগীত শুনিবলৈ আপোনাৰ আজি কিছু ইচ্ছা যাব আৰু নিজৰ মনৰ ভাৱ এই ৰাশিৰ ব্যক্তিসকলে আজি আনৰ সৈতে শ্বেয়াৰ কৰাও দেখা যাব। গতিকে লক্ষ্য কৰিলে বাকী সকলো দিশত দিনটো শুভ। আজি শিক্ষাত অৱশ্যে কোনোবা জ্যেষ্ঠ ব্যক্তিৰ আপুনি সহায় শিক্ষা ক্ষেত্ৰতো লোৱাৰ প্ৰয়োজন আহি পৰিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত
জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলে যিমান পাৰে নিজক পজিটিভ কৰি তোলাৰ চেষ্টা কৰক, কাৰণ আপুনি যিমান পজিটিভ থাকিব সিমান আপোনাৰ কৰ্মক্ষেত্ৰত পদোন্নতি আৰু ভাল লাভালাভৰ যোগ আজি দেখা পোৱা গৈছে। অৱশ্যে সোনকালে ধন উপাৰ্জন কৰাৰ আপোনাৰ আজি কিছু ইচ্ছা যাব, গতিকে ক'ৰ পৰা কেনেকৈ সোনকালে ধন উপাৰ্জন কৰিব পাৰি, আনিব পাৰি, তেনেধৰণৰ চিন্তা আপোনাৰ মনত আজি চলি থকা দেখা যাব। অৱশ্যে অন্য ব্যক্তিক দেখি এই ৰাশিৰ ব্যক্তিসকল সোনকালে আকৰ্ষিত হৈ পৰা দেখা যাব। বিশেষকৈ আপোনাৰ অন্য ব্যক্তিৰ কিবা কাম কাজ হয়তো কিছু পচন্দ হ'ব পাৰে। লগতে ব্যৱসায়িকসকলে আজি ব্যৱসায়ত মনে বিচৰা ধৰণৰ লাভালাভ ল'ব পাৰিব, গতিকে ব্যৱসায় বাণিজ্যত উন্নতি প্ৰগতিৰ যোগ আজি দেখা পোৱা গৈছে। কিন্তু প্ৰেমৰ ক্ষেত্ৰত কিবা কথাত অকণমান নিৰাশ হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি খেলা ধূলাত অংশগ্ৰহণৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। লগতে পিতৃ মাতৃয়ে আজি এই ৰাশিৰ ব্যক্তিসকলক কিবা উপদেশ দিয়াও দেখা যাব। আজি ক'ৰবাত সভা অনুষ্ঠান প্ৰগ্ৰেম যিকোনো তেনেধৰণৰ প্ৰগ্ৰেমত অংশগ্ৰহণৰ সম্ভাৱনাও আপোনাৰ যথেষ্ট আছে। জীৱনসংগীয়ে আপোনাক আজি কিবা দায়িত্ব দিয়াও দেখা যাব, গতিকে জীৱনসংগীৰ দায়িত্ব আপুনি পালন কৰিবলগীয়া দিনটোত হ'ব পাৰে। লগতে গোটেই দিনটোৰ ভিতৰত সন্ধিয়াৰ সময়খিনি আপোনাৰ যথেষ্ট ৰোমান্টিক ভাৱত পাৰ হ'ব। শিক্ষাত কিন্তু এই ৰাশিৰ ব্যক্তিসকলে পুৰণা বিষয়তকৈ নতুন বিষয় অধ্যয়ন কৰিবলৈ বেছি আগভাগ লোৱা দেখা যাব, গতিকে পুৰণা বিষয় পঢ়িবলৈ সিমান মন নাযাব, কিন্তু নতুন বিষয় পঢ়িবলৈ এলোকক আজি খুব আগবাঢ়ি যোৱা দেখা যাব। বাকী সকলো দিশত শুভ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলে অকণমান আজি কাম বন কৰিলে হয়তো কিছু ভাগৰুৱা যেন অনুভৱ হ'ব পাৰে, গতিকে নিজৰ স্বাস্থ্যৰ যত্ন ৰাখি আপুনি কাম বন কৰাৰ চেষ্টা কৰক। কিন্তু আপোনাৰ বেছি সময় ৰাজহুৱা কাম বনতে আজি দিনটোৰ বেছি সময় অতিবাহিত হ'ব, গতিকে ৰাজহুৱা কাম বনত আপুনি অংশগ্ৰহণ আজি দিনটোত কৰিব লাগিব। আজি ধন সম্বন্ধীয় ক্ষেত্ৰত যদি কোনোবাই আপোনাক দিবলগীয়া আছিল, আপুনি দিনটোৰ আগভাগত লাভ কৰাৰ বিপৰীতে দিনটোৰ শেষৰ ভাগতহে সেই ধন লাভ কৰিব, অৰ্থাৎ দিনটোৰ শেষৰ ভাগত ধন প্ৰাপ্তিৰ সম্ভাৱনা কিছু সময় দেখা পোৱা গৈছে। লগতে কাজিয়া পেচালৰ পৰা যিমান পাৰে দূৰত থকাৰ আপুনি চেষ্টা কৰাটো ভাল হ'ব। আজি কিন্তু ঘূৰা ফুৰাৰ আপোনাৰ ইচ্ছা যাব, হয়তো প্ৰিয়জনেও আপোনাক ক'ৰবাত হয়তো ফুৰিবলৈ যাবলৈ লগ ধৰিব পাৰে, গতিকে ঘূৰা ফুৰাৰ সম্ভাৱনা যথেষ্ট আছে। মনত নতুন চিন্তাৰ উদয় হ'ব আৰু সকলো ক্ষেত্ৰত তেওঁলোকে নতুনভাৱে কাম বনবোৰ কৰিবলৈ আৰম্ভ কৰাও দেখা যাব, গতিকে সকলো ক্ষেত্ৰত নতুনত্ব অনাটো এই ৰাশিৰ ব্যক্তিসকলে আজি মনত ভাবি থকা দেখা যাব। কিন্তু আপোনাৰ সৌন্দৰ্য বৃদ্ধিৰ আজি প্ৰবল যোগ দেখা পোৱা গৈছে। দেখাত সৌন্দৰ্যতা বৃদ্ধি পাব আপোনাৰ। জীৱনসংগীয়ে কিবা কথা হয়তো আজি দিনটোত পাহৰিব পাৰে, গতিকে প্ৰিয়জনক হয়তো আপুনি মনত পেলাই দিবলগীয়া হ'ব পাৰে কিবা কথা, গতিকে গুৰুত্ব ৰাখিব। শিশুৱে অকণমান সময়ৰ অপব্যৱহাৰ কৰিব পাৰে, কাৰণ আপুনি হয়তো দিনটোৰ কিছু বেছি সময় শিশুৰ সৈতেই সময় পাৰ কৰিব লাগিব, যাৰ বাবে আপোনাৰ কৰিবলগীয়া কিবা কামো অকণমান আধৰুৱা হৈ ৰোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। কিন্তু বিদ্যা তেওঁলোকৰ শিক্ষাগুৰুৰ লগতে ঘৰৰ সদস্যসকলৰ ফালৰ পৰাও আজি সম্পূৰ্ণ ছাপোৰ্ট থাকিব। মৰম চেনেহৰ মাজেৰে আজি শিক্ষা দীক্ষা লাভ কৰা দেখা যাব। আৰু কিবা বিশেষ পৰিকল্পনা যদি কৰি আছে, আজি দিনটোত সেই পৰিকল্পনাৰ বিষয়ে যাতে আনক নকয়, কাৰণ আনক ক'লে সেই পৰিকল্পনাসমূহ আজি সফল হোৱাত কিছু বাধা আহিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশি ব্যক্তিসকলে আজি নিজৰ চিকিৎসা নিজে কৰিব বিচৰা এওঁলোকক দেখা যাব, গতিকে আপুনি নিজৰ চিকিৎসা কৰাৰ পৰা কিছু দূৰত থাকিব। আনৰ উপদেশ লোৱাটো আপোনাৰ বাবে প্ৰয়োজন হ'ব। কিন্তু যদি আপোনাৰ ধন সম্পত্তি বিক্ৰী কৰিবলগীয়া আছিল, তেনে ক্ষেত্ৰৰ ফালৰ পৰা আজি লাভালাভৰ পূৰ্ণ
সম্ভাৱনা আছে যদি মাটি বাৰীও বিক্ৰী কৰিম বুলি ভাবি আছে নতুবা তেনে ক্ষেত্ৰৰ ফালৰ পৰা ধন পোৱাৰ আপোনাৰ সুবিধা আছে তেতিয়াহ'লে আজিৰ দিনটোত তেনে ক্ষেত্ৰৰ ফালৰ পৰা ধনৰ আগমন হ'ব কিন্তু নিজৰ কথা বতৰা কোৱাৰ ক্ষেত্ৰত আপুনি অকণমান সংযম হোৱাৰো প্ৰয়োজন আছে নহ'লে হয়তো অন্য ব্যক্তি আপোনাক কিবা কথাত বেয়া পাব পাৰে কিন্তু এই ৰাশি ব্যক্তিসকল প্ৰেম সম্বন্ধত আজি স্বতন্ত্ৰ হোৱা দেখা যাব গতিকে প্ৰিয়জনৰ কথা বৰ বিশেষ এই ৰাশি ব্যক্তিসকলে শুনিব নিবিচাৰে নিজৰ মতে চলিব বিচৰা আজি দেখা যাব পাৰিবাৰিক ক্ষেত্ৰত হয়তো ঘৰত কোনোবা সদস্য কোনোবা বিশেষ ব্যক্তিৰ আগমন হ'ব পাৰে ঘৰত কোনো এনে ব্যক্তিৰ আগমনে আপোনাৰ হয়তো কৰিবলগীয়া কিবা কাম আধৰুৱা কৰি আপুনি সেই ব্যক্তিগৰাকীৰ সৈতে সময় পাৰ কৰিবলগীয়া হ'ব পাৰে ইয়াৰ বাহিৰে সেই ব্যক্তিসকলৰ বৰ বিশেষ আজি খং ৰাগ নাথাকে অন্য ব্যক্তি কিবা ক'লেও এওঁলোক খুব শান্ত প্ৰকৃতিৰে সেই সমস্যাবোৰ সমাধান কৰা দেখা যাব কিন্তু এই ৰাশিৰ ব্যক্তিসকলে যিমান পাৰে ঠগ প্ৰবঞ্চনাৰ পৰা অকণমান দূৰত থাকিব কাৰণ অন্য ব্যক্তিয়ে আজি ঠগ প্ৰবঞ্চনা কৰাৰ অকণমান সম্ভাৱনা আছে গতিকে সতৰ্ক থকাটো ভাল হ'ব আজি মনত বহু আশাৰ উদয় হ'ব গতিকে একাধিক আশা আজি আপোনাৰ মনলৈ আহি থকা দেখা যাব কিন্তু সামাজিক উৎসৱ পাৰ্বণতো আপুনি আজি অংশগ্ৰহণ কৰাৰ সুবিধা লাভ কৰিব পাৰে অৱশ্যে সমাজত আপুনি অংশগ্ৰহণ কৰিলে সামাজিক কামবোৰত অংশগ্ৰহণ কৰিলে নিজকে প্ৰভাৱশালী যেন অনুভৱ কৰিব কাৰণ সকলো ব্যক্তিয়ে আজি সামাজিক ক্ষেত্ৰত আপোনাক কিছু গুৰুত্ব ৰাখিব আৰু আশাতকৈ বেছি হয়তো কাম অন্য ব্যক্তি এওঁলোকৰ কাম বনৰ ক্ষেত্ৰত আশাতকৈ বেছি সহায় নকৰিব গতিকে আনৰ পৰা সহায় পাম বুলি যদি ভাবি আছে তেতিয়াহ'লে সেই আশা ত্যাগ কৰি আপুনি নিজেই কৰাৰ চেষ্টা কৰক কাৰণ নিজৰ একমাত্ৰ আত্মবিশ্বাস আৰু একমাত্ৰ কিছু আগভাগ ল'লে আপুনি নিজে যদি আগভাগ লয় তেতিয়াহে আপোনাৰ কাম বনবোৰত অগ্ৰগতি হ'ব বাকী সকলো দিশত শুভ আজি শিক্ষাত কিন্তু বৰ বিশেষ শুভ নহয় কাৰণ শিক্ষা ক্ষেত্ৰত আজি পঢ়িবলৈ এই ৰাশি ব্যক্তিসকলৰ কমকৈ মন যাব বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব গোলপীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ সিংহ ৰাশি ব্যক্তিসকলে নিজকে আজি খুব শক্তিশালী নিজকে খুব প্ৰভাৱশালী যেন অনুভৱ কৰিব কিন্তু কামৰ বোজা অকণমান আজি বৃদ্ধি পাব যাৰ বাবে আপুনি সেই মনত থকা ভাৱবোৰ ত্যাগ কৰি কাম বনতহে বেছি ব্যস্ত থাকিবলগীয়া হ'ব পাৰে কিন্তু ধনৰো অকণমান দিনটোত অভাৱ যেন অনুভৱ হ'ব পাৰে গতিকে আৰ্থিক ক্ষেত্ৰত আনৰ পৰা হয়তো সহায়ৰ প্ৰয়োজন আজিৰ দিনটোত হ'ব পাৰে বাকী অদৰকাৰী কথা সিমান চিন্তা কৰি নাথাকিব কাৰণ মনত আজি কৰিব নলগীয়া চিন্তাই আপোনাৰ কাম বনতো পিছ পেলাই থ'ব পাৰে গতিকে যিমান পাৰে আপুনি পজিটিভ চিন্তা কৰাৰ আজি দিনটোত চেষ্টা কৰিব কিন্তু অন্য ব্যক্তিৰ সহায় সহযোগিতা প্ৰাপ্তিৰ আজি প্ৰবল সম্ভাৱনা আছে কাৰণ আপুনি ঘৰৰ পৰা ওলাই গ'লে কোনোবা নহয় কোনোবা ব্যক্তিৰ পৰা আজি সহায় লাভ কৰিব আজি মনত নতুন নতুন আশাৰ উদয় হ'ব গতিকে নতুন চিন্তা নতুন আশা আজি মনলৈ আহিব কিন্তু যিকোনো ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে লৰা ধপৰাৰ মাজতহে আজি কাম বনবোৰ কৰা দেখা যাব গতিকে যি কাম এই ৰাশিৰ ব্যক্তিসকলে খুব লাহে ধীৰে পূৰ্বতে কৰি আহিছিল আজি সেই একেটা কাম খুব খৰতকীয়াকৈ কৰা দেখা যাব অকণমান টিভি মোবাইলতো ব্যস্ততা বৃদ্ধি পাব কাৰণ দিনটোৰ বেছি সময় এওঁলোকক টিভি মোবাইল লেপটপ এনেধৰণৰ ক্ষেত্ৰত ব্যস্ত থকা দেখা যাব আজি কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আনক প্ৰভাৱিত কৰিবলৈ আনক দেখুৱাবলৈ হয়তো কিছু ধন খৰচ কৰাও দেখা যাব লগতে চাকৰি বাকৰি ক্ষেত্ৰৰ ফালৰ পৰা কিবা খবৰ দিনটোত আহিব পাৰে গতিকে যিসকল চাকৰি বাকৰিৰ বাবে উপযুক্ত ব্যক্তি তেওঁলোকে অকণমান এক্টিভ থকাৰ চেষ্টা কৰিব কিয়নো কিবা খবৰ হয়তো আজিৰ দিনটোত লাভ কৰিব পাৰে চেষ্টাত সফলতাৰ বিশেষ যোগ দেখা গৈছে গতিকে এবাৰত নহ'লে আপুনি চেষ্টা কৰি থাকক দুবাৰ তিনিবাৰ চেষ্টা কৰি নিশ্চয় দিনটোত আজি সকলো ক্ষেত্ৰত আপুনি সফল হ'ব পাৰিব বাকী আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব কন্যা ৰাশি ব্যক্তিসকলে আজি নিজৰ মনৰ কথা
আনৰ সৈতে শ্বেয়াৰ কৰা দেখা যাব। বিশেষকৈ প্ৰিয় ব্যক্তিৰ সৈতে এওঁলোকে নিজৰ মনৰ কথা আদান প্ৰদান কৰা দেখা যাব। আজি আনে কোৱা কথাবোৰ আপুনি ভালদৰে শুনাৰ চেষ্টা কৰক, কাৰণ আনে কোৱা কথা শুনিলে সেই কথাৰ ভিতৰতে হয়তো আপুনি কিবা সমস্যাৰ সমাধান বিচাৰি পাব পাৰে। ঘৰত থাকিলে আপুনি শিশুৰ সৈতে বেছি সময় দিনটো পাৰ কৰিব লাগিব। গতিকে ঘৰুৱা ক্ষেত্ৰত কোনো শিশু নতুবা আপোনাতকৈ কনিষ্ঠ ব্যক্তিৰ সৈতে আপুনি সময় পাৰ কৰিব লাগিব। আপোনাৰ আচাৰ ব্যৱহাৰত আজি খুব নম্ৰ ভদ্ৰতা আহিব, কাৰণ আপোনাৰ ব্যক্তিত্বত আজি তেনেধৰণৰ কিছু স্বভাৱ চৰিত্ৰৰ আগমন হোৱা দেখা যাব। ধন প্ৰাপ্তিৰো প্ৰবল সম্ভাৱনা আছে। গতিকে আপুনি ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা কম বেছি পৰিমাণে হ'লেও আজি দিনটোত ধন লাভ কৰিব। আজি অৱশ্যে মানসিক শান্তি লাভ কৰিব, কাৰণ বিগত দিনত যদি মনত কিবা বৰ বিশেষ ডাঙৰ চিন্তা চলি আছিল, আজি সেই চিন্তাবোৰৰ পৰা আপুনি কিছু পৰিমাণে হ'লেও পৰিত্ৰাণ লাভ কৰিব। আজি অকণমান চেষ্টাতে আপোনাৰ কাম বনবোৰ সোনকালে হৈ উঠিব। গতিকে কম কষ্টত এওঁলোকে আজি ভাল ফলাফল লাভ কৰা দেখা যাব। যিহেতু ভাগ্যৰ উদয় হোৱা দিনটো দেখা যাব, গতিকে ভাগ্যৰ বলতেৰে সেই ব্যক্তিসকলে কম কষ্ট কৰিলেও আজি ভাল ফলাফল নিশ্চয় লাভ কৰিব। আৰু নতুন কামত, পজিটিভ কামত আজি কিবা ভাল খবৰ আপুনি লাভ কৰিব পাৰে। বিশেষকৈ নতুন নতুন কামত আপুনি যিমান অংশগ্ৰহণ কৰিব, সিমানেই আপোনাৰ দিনটো আজি শুভ আৰু মংগলময় হৈ পৰিব। কিন্তু মনত সিমান আত্মগৌৰৱ ভাৱ নাৰাখিব, কাৰণ সেই আত্মগৌৰৱ ভাৱে আপোনাৰ কিবা ক্ষতি কৰিব পাৰে। গতিকে সেই ক্ষেত্ৰত সেই অভ্যাস ত্যাগ কৰিলে বাকী সকলো দিশত শুভ। আজি শিক্ষা দীক্ষাটো ভাল পদক্ষেপ এওঁলোকে লোৱা দিনটোত দেখা যাব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 7 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি ব্যক্তিসকলে আজি খোৱা লোৱাত অকণমান যত্ন ৰাখিব, কাৰণ যিকোনো বস্তু খোৱা লোৱা কৰিলে অকণমান স্বাস্থ্যত প্ৰভাৱ দিনটোত পৰিব পাৰে। আজি কিন্তু আমোদ প্ৰমোদৰ যোগ দেখা পোৱা গৈছে। ঘৰৰ বাহিৰতে দিনটোৰ বেছি সময় পাৰ হ'ব। আজি ঘূৰা ফুৰাত অকণমান যদিও খৰচ বাঢ়িব, তথাপি আপোনাৰ ঘূৰা ফুৰা কৰিবলৈ নতুবা ক'ৰবাত যাবলৈ আজি দিনটোত মন যাব। পাৰিবাৰিক ক্ষেত্ৰত অকণমান সৰু সুৰা সমস্যা আহিব পাৰে। পৰিয়ালৰ হয়তো সমস্যা আপুনি সমাধান কৰিবলগীয়া হ'ব পাৰে। লগতে পাৰিবাৰিক দায়িত্ব আজি দিনটোত আপোনাৰ বৃদ্ধি পাব। কিন্তু কাজিয়া পেচাল মতভেদৰ পৰা যিমান পাৰে দূৰত থকাটোৱে আপোনাৰ বাবে ভাল হ'ব। কিন্তু দিনটোৰ শেষৰ ভাগৰ সময়খিনি হয়তো আপুনি অকণমান অকলে সময় পাৰ কৰিবলৈ আপোনাৰ কিছু মন যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে নিজৰ অনুভৱ, নিজৰ মনৰ কথা আনৰ সৈতে শ্বেয়াৰ কৰিব বিচৰাও দেখা যাব। গতিকে আপোনাৰ যদি কিবা কৰ্মৰ অভিজ্ঞতাও আছে, সেই অভিজ্ঞতাবোৰো আজি হয়তো আপুনি আনক ক'বলৈ আপোনাৰ মন যাব। কিন্তু প্ৰিয়জনৰ কিবা কামে হয়তো আপোনাক অকণমান আজি কৰ্মক্ষেত্ৰত নিৰাশ ভাৱৰ উদ্ভৱ কৰাব পাৰে। গতিকে প্ৰিয়জনৰ কাম বনত আপুনি বিশেষ গুৰুত্ব, বিশেষ চোৱা চিতা কৰাৰ আজি প্ৰয়োজন আছে। ইয়াৰ বাহিৰে ঘৰত কিবা কথাত হয়তো আপুনি ধন সম্পত্তি বৃদ্ধি কৰিব পাৰিব। বিশেষকৈ ঘৰুৱা ক্ষেত্ৰত ধন টকা পইচাৰ আজি বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। শিক্ষাত আজি একেৰাহে পঢ়িবলৈ আপোনাৰ মন নাযাব, কাৰণ কিছু সময় পঢ়াৰ পিছতে আপোনাৰ ধৈৰ্যৰ পৰিমাণ অকণমান কম হ'ব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ ব্যক্তিসকল আজি শাৰীৰিকভাৱে যথেষ্ট সুস্থ সবল থকা দেখা যাব। গতিকে স্বাস্থ্য পাতিত আজি সবলতা আহিব। ধন আজি আপোনাৰ অদৰকাৰী ক্ষেত্ৰত খৰচ হোৱাৰ অকণমান সম্ভাৱনা আছে। গতিকে যিমান পাৰে খৰচত নিয়ন্ত্ৰণ ৰাখি আপুনি আৰ্থিক ক্ষেত্ৰত আগবঢ়াটো ভাল হ'ব। অৱশ্যে কোনোবা বন্ধুৱে আপোনাক হয়তো ধন বিচাৰি আপোনাৰ ওচৰলৈ আহিব পাৰে। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ মনৰ আশা, নিজৰ ইচ্ছাবোৰ পূৰণ কৰিবলৈ যথেষ্ট চেষ্টা কৰা দেখা যাব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো খুব সুন্দৰ, কাৰণ প্ৰেমত আজি মধুৰতা আহিব।
এই ৰাশিৰ ব্যক্তিসকলে দিনটোৰ বেছি সময় অকলে পাৰ কৰিবলৈ আজি আপোনাৰ মন যাব। আজৰি সময়ত তেওঁলোক খুব চাফ চিকুণ পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকা দেখা যাব। বিশেষকৈ ঘৰত থাকিলেও ঘৰুৱা বয় বস্তুবোৰ এওঁলোকে খুব চাফ চিকুণ কৰা আজি দিনটোত দেখা যাব। লগতে আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰো আপুনি সৌভাগ্য লাভ কৰিব। ঘৰতে হওক নতুবা ঘৰৰ পৰা ক'ৰবাত ওলাই গ'লেও আপুনি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সৌভাগ্য লাভ কৰিব। আজি দিনটোত মনৰ যদি কিবা আশা আছে সেই আশাবোৰ আপুনি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰাৰ চেষ্টা কৰক, কাৰণ আপুনি তেনে কৰিলে অতি কম দিনৰ ভিতৰত আপোনাৰ সেই মনৰ আশাবোৰ পূৰণ হোৱাৰ বিশেষ সম্ভাৱনা আছে। গতিকে সকলো দিশত শুভ। বিশেষকৈ বিদ্যাত তেওঁলোকৰ আজি মাতৃৰ কিছু কথা মতে আপুনি পঢ়া শুনা কৰিব লাগিব, অৰ্থাৎ পিতৃ মাতৃৰ আজি প্ৰেছাৰ কিছু পঢ়া শুনাত থাকিব। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ধনুৰাশি। ধনুৰাশি ব্যক্তিসকলে আজি কিছু জিৰণি সময় লাভ কৰিব, কাৰণ বিগত দিনত হয়তো আপোনাৰ সময়সীমা নাছিল হাতত, বিভিন্ন ক্ষেত্ৰত আপুনি হয়তো ব্যস্ত হৈ আছিল, কিন্তু আজি আজৰি সময় অকণমান লাভ কৰিব। আজি ঘৰত মাংগলিক কাৰ্য চলাৰ সম্ভাৱনাও যথেষ্ট আছে। গতিকে ঘৰত কিবা হয়তো মাংগলিক কাৰ্য আজি দিনটোত চলি থাকিব পাৰে। ধন অকণমান সোনকালে খৰচ হোৱাৰ সম্ভাৱনাও আছে। গতিকে যিমান পাৰে সঞ্চয় কৰিব পৰাটো আপোনাৰ বাবে আজি ভাল হ'ব। লগতে চিঠি পত্ৰ ইমেইল তেনেধৰণৰ ক্ষেত্ৰৰ ফালৰ পৰা কিবা খবৰ অহাৰ আজি সম্ভাৱনা আপোনাৰ ওচৰলৈ দেখা পোৱা গৈছে। আৰু বহুদিন লগ নোপোৱা কোনো বন্ধুক আজি আপোনাৰ সৈতে হয়তো যোগাযোগ হ'ব। তেনে বন্ধুৰ সৈতে আপোনাৰ আজি যোগাযোগ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজৰি সময়ত সেই ব্যক্তিসকলে যিকোনো সমস্যা সমাধান কৰা দেখা যাব। গতিকে যদি বিগত দিনত আপোনাৰ কিবা সমস্যা চলি আছিল, সমাধান হোৱা নাছিল, আজি আজৰি সময়ত সেই সমস্যাবোৰ আপুনি সমাধান কৰিব পাৰিব। এই ৰাশিৰ ব্যক্তিসকলে আজি বজাৰ সমাৰো অকণমান কৰিবলগীয়া হয়তো হ'ব পাৰে। গতিকে বজাৰ সমাৰ নতুবা যিকোনো বয় বস্তু ক্ৰয় কৰাৰ বাবে আৰ্থিক স্থিতি অকণমান দুৰ্বল হ'ব পাৰে। বাকী কিন্তু সকলো দিশত শুভ। শিক্ষাৰ ক্ষেত্ৰতো এই ৰাশিৰ ব্যক্তিসকলে আজি বিশেষ সুনাম অৰ্জন কৰিব পাৰিব, কাৰণ শিক্ষাগুৰুৱে আপোনাৰ আজি কিবা কথাক লৈ প্ৰশংসা কৰাও দেখা যাব। আপোনাৰ উপস্থিতিত নতুবা অনুপস্থিতিত হ'লেও হয়তো শিক্ষাগুৰুৱে আপোনাৰ প্ৰশংসা কৰিব পাৰে। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি আত্মবিশ্বাসৰ পৰিমাণ যথেষ্ট বাঢ়িব। গতিকে আত্মবিশ্বাস, মনোবল, সাহস আজি দিনটো তেওঁলোকৰ যথেষ্ট বাঢ়িব। লগতে আপোনাৰ ব্যক্তিত্বত কিছু পাৰদৰ্শিতাও বৃদ্ধি পাব। গতিকে যিকোনো কাম খুব এই ৰাশিৰ ব্যক্তিসকলে আজি কৰ্ম কৌশলতাৰে কৰা দেখা যাব। গতিকে কাম বনত আপোনাৰ আজি বিশেষ স্থান থাকিব। লগতে যদি ঘৰৰ পৰা বাহিৰত আপোনাৰ ধন টকা পইচা সা সম্পত্তি আছিল, তেতিয়াহ'লে সেই সা সম্পত্তিৰ ফালৰ পৰা দিনটোত কিবা লাভ হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো মধ্যম, কাৰণ কিছু সময় প্ৰিয়জনে আপোনাক ভাল পাব, কিছু সময় হয়তো প্ৰিয়জনে অকণমান খঙো কৰিব পাৰে। গতিকে গুৰুত্ব ৰাখিব। এই ৰাশিৰ ব্যক্তিসকলৰ হঠাৎ কিবা সুখবৰ অহাৰ দিনটোত সম্ভাৱনাও দেখা পোৱা গৈছে। লগতে হয়তো প্ৰিয়জনে আপোনাৰ সৈতে সময় পাৰ কৰিব বিচাৰিব, কিন্তু আপোনাৰ হাতত হয়তো সেই পৰ্যাপ্ত সময় নাথাকিব পাৰে, যাৰ বাবে প্ৰিয়জনে অকণমান দিনটোত খং কৰিব পাৰে। গতিকে গুৰুত্ব ৰাখিব। আৰু যিকোনো কথা এই ৰাশিৰ ব্যক্তিসকলে খুব স্পষ্টভাৱে কোৱা দেখা যাব। গতিকে কথা বতৰাত স্পষ্টতা আহিব। কাম বনতো এওঁলোকৰ আজি নিখুঁতভাৱে কাম বনবোৰ এওঁলোকে কৰা দেখা যাব। গতিকে যিকোনো কাম খুব নিখুঁতভাৱে এই ৰাশিৰ ব্যক্তিসকলে সমাপন কৰা দেখা যাব। আজি সৌন্দৰ্যত বৃদ্ধিৰ প্ৰবল যোগ আছে। গতিকে দেখাত সৌন্দৰ্য স্বাস্থ্য পাতিত সফলতা অহাৰ লগে লগে এওঁলোকৰ সৌন্দৰ্যত আজি কিছু সুন্দৰতা আৰু অকণমান বৃদ্ধি পাব। কিন্তু এওঁলোকে সময়ৰ কাম সময়ত কৰি শেষ কৰা দেখা যাব। গতিকে কোনোবা ব্যক্তিয়ে কিবা কাম কৰিব দিলেও
এই ৰাশিৰ ব্যক্তিসকলে সময়তকৈ আগেই কিছু সেই কাম বনবোৰ শেষ কৰি উঠা দেখা যাব। শিক্ষাটো আজি এওঁলোকৰ বাবে শুভ, কাৰণ শিক্ষাত নজনা বিষয় জানিবলৈ আপোনাৰ আজি মন যাব, কথাবোৰ জানিবলৈ শিকিবলৈ আজি আপোনাৰ মন যোৱা দেখা যাব। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ আশাবোৰ পূৰণ কৰিবলৈ দিনটোৰ বেছি সময় পাৰ কৰা দেখা যাব। অৰ্থাৎ এওঁলোকে যি কৰি ভাল পায় তেনেধৰণৰ ক্ষেত্ৰতে দিনটোৰ বেছি সময় এওঁলোকে অতিবাহিত কৰা দেখা যাব। আজি হাঁহি ধেমালি ফূৰ্তি কৰি এওঁলোকে দিনটো পাৰ কৰিব। গতিকে সকলোৰে সৈতে মিলা প্ৰীতি আজি বৃদ্ধি পাব। কিন্তু জীৱনসংগীৰ অকণমান স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে, নতুবা আপোনাৰ দিনটোত আজি ধন খৰচ হোৱাৰ সম্ভাৱনাও অকণমান দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলে আজি ঘৰৰ কিবা সা সম্পত্তি ক্ৰয় কৰাও দেখা যাব। ঘৰুৱা হয়তো কিবা বয় বস্তু আপুনি দিনটোত ক্ৰয় কৰিবলগীয়া হ'ব পাৰে। প্ৰেম সম্বন্ধত কিন্তু এওঁলোকৰ বাবে দিনটো অতি মধুৰ, কাৰণ প্ৰেমত আজি বিশেষ ৰোমান্টিক ভাৱত দিনটো পাৰ হ'ব। আজি সংগীত শুনিবলৈ হয়তো আপোনাৰ ইচ্ছা যাব। গতিকে নতুন নতুন সংগীত নতুবা তেনেকুৱা ৰোমান্টিক ক্ষেত্ৰত আপোনাৰ দিনটোৰ বেছি সময় অতিবাহিত হ'ব। এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে ধন যদিও সঞ্চয় কৰিব বিচাৰিব, কিন্তু আপোনাৰ প্ৰয়োজনীয় ক্ষেত্ৰত আপুনি ধন খৰচ নকৰাকৈ আজি থাকিব নোৱাৰিব, কাৰণ ক'ৰবাত নহয় ক'ৰবাত আপুনি আজি খৰচ কৰিব লাগিব। এই ৰাশিৰ ব্যক্তিসকলৰ কিন্তু আজি বিশেষকৈ কৰ্মক্ষেত্ৰত সুনাম অৰ্জনৰ বিশেষ যোগ দেখা গৈছে। গতিকে আপুনি যি কাম কৰে সেই কামত আপুনি কিবা নহয় কিবা প্ৰশংসা সুনাম অৰ্জন কৰিব পাৰিব। আপোনাৰ সৌন্দৰ্যতাই আজি আনক সোনকালে প্ৰভাৱিত কৰিব পাৰিব। গতিকে আপোনাক দেখি আপোনাৰ পিনে অন্য ব্যক্তি আজি কিছু আকৰ্ষিত হৈ পৰিব, আৰু আপোনাৰ কাম বনৰ প্ৰতিও অন্য ব্যক্তি কিছু আকৰ্ষিত হোৱা দেখা যাব, যাৰ বাবে আজি অন্য ব্যক্তিয়ে আপোনাক কিছু অনুসৰণ কৰিব। হঠাৎ কিবা ছাৰপ্ৰাইজো আজি দিনটোত লাভ কৰিব পাৰে। গতিকে আকস্মিক কিবা ভাল খবৰ অহাৰ দিনটোত আজি সম্ভাৱনা দেখা পোৱা গৈছে। অৱশ্যে আজি অকলে থাকিবলৈ আপোনাৰ সিমান মন নাযাব, কাৰণ ঘৰৰ পৰা বাহিৰত ক'ৰবাত ওলাই যাবলৈ হয়তো আজি দিনটোত আপোনাৰ মন যাব পাৰে। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি কোনোবা বন্ধুৰ পৰা প্ৰশংসা লাভ কৰিব। অৱশ্যে আজি ছাত্ৰ ছাত্ৰীসকলৰ মনত আনন্দ আৰু নতুনত্বৰ চিন্তা আহিব। গতিকে খুব আনন্দিত হৈ থকা দেখা যাব, আৰু এই ৰাশিৰ ব্যক্তিসকলে সকলো কামত নতুনত্ব আনিব বিচৰা দেখা যাব। বিশেষকৈ নতুন আৰ্থিক হয়তো পাবলগীয়া ধন প্ৰাপ্তিৰ আজি দিনটোত সম্ভাৱনা আহি পৰিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে দিনটোৰ বেছি সময় শিশুৰ সৈতে পাৰ কৰিব লাগিব। অৱশ্যে শিশুৰ সৈতে সময় পাৰ কৰাটো দিনটো আপোনাৰ বাবে লাভদায়ক হ'ব, কাৰণ শিশুৱে আপোনাক কিবা নহয় কিবা ক্ষেত্ৰত আজি সহায় সহযোগিতাৰ লগতে লাভান্বিত কৰি তোলাও দেখা যাব। আৰু বহুদিনৰ পৰা যদি কিবা আপুনি কাম কৰি আছিল, পৰিকল্পনা কৰি আছিল, আজি সেই কাম বনত অগ্ৰগতিৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। আজি সৰু সুৰা উপহাৰৰ আদান প্ৰদানো হ'ব পাৰে, হোৱাৰ সম্ভাৱনা দিনটোত দেখা পোৱা গৈছে। কিন্তু কিবা কথাই অকণমান খঙৰ মাত্ৰাও দিনটোত আপোনাৰ বঢ়াব পাৰে। গতিকে যিমান পাৰে নিজক নিয়ন্ত্ৰণ কৰি ৰখাৰ আজি চেষ্টা কৰিব। জীৱনসংগীৰ সৈতে আপোনাৰ কিবা গোপন কথাৰ সৈতে আলোচনা হ'ব পাৰে। গতিকে ঘৰুৱা ক্ষেত্ৰতে আপোনাৰ কিবা আজি প্ৰিয়জনৰ সৈতে আলোচনা চলি থাকিব। এই ৰাশিৰ ব্যক্তিসকলে আজি আঁতৰত থকা কোনোবা সম্পৰ্কীয় ব্যক্তিৰ সৈতেও হয়তো যোগাযোগ কৰিবলগীয়া হ'ব পাৰে। একেটা বিষয়ত লাগি থকাৰ বিপৰীতে এওঁলোকক কিছু সময় এটা বিষয়ত, কিছু সময় অন্য এটা বিষয়ত আজি ব্যস্ত থকা দেখা যাব। গতিকে একেটা কামত তেওঁলোকৰ ধৈৰ্য সিমান আজি দিনটোত নাথাকিব। লগতে শিক্ষাত আজি কিন্তু মাতৃয়ে অকণমান উপদেশ দিব পাৰে, অৰ্থাৎ মাতৃৰ কথা মতে হয়তো আপুনি পঢ়া শুনা কৰিবলগীয়া হ'ব পাৰে। ইয়াৰ বাহিৰে আজি দিনটোত এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে মনৰ
নতুন আশা এওঁলোকে আনৰ সৈতে শ্বেয়াৰ নকৰাটোৱে ভাল হ'ব, কাৰণ মনত যদি কিবা গোপন কথা চলি আছে, নতুন আশা যদি আছে, সেই আশাবোৰ যদি আনক কয় তেতিয়াহ'লে সেই আশাবোৰ সফল হোৱাৰ সম্ভাৱনা খুব কমি যাব। গতিকে আপুনি দিনটোত আজি মনত থকা নতুন আশাৰ বিষয়ে আনক নকৈ গোপন কৰি ৰখাৰ চেষ্টা কৰিব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব আজিৰ বাবে নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।